Hey dears, good morning and welcome back to this video. So আজি মই তোমালোকৰ কাৰণে আকৌ আৰম্ভণি কৰিলো এনে ক্লাছ 10 ৰ অথবা এইবাৰ আহিবলগীয়া 2026 বৰ্ষত এক্সাম দিবলগীয়া বেচৰ এনে ক্লাছ 10 ৰ ষ্টুডেন্টৰ কাৰণে মই লৈ আহিছো ম্যাথমেটিক্সৰ সলিউশন। So start কৰাৰ আগতে 1.1 অনহলনি এনে এক্সাৰসাইজ স্টাৰ্ট কৰাৰ আগতে ইয়াত কৈছে ইউক্লিডৰ কলনবিধি ব্যৱহাৰ কৰি গঢ়া উলিওৱা। ইয়াত আছে 1 2 3 4 5 6 7 8টা কোৱেশ্চন আছে। এই কোৱেশ্চন কেইটা একদম ইজি। মই তোমালোকক তাৰ আগৰ এটা উদাহৰণ দেখুৱাই আছো। সো উদাহৰণ 4 উদাহৰণ কি আছিল? উদাহৰণ 1 সোৱা ইউক্লিডৰ কলনবিধি প্ৰয়োগ কৰি 4050 4052 আৰু 12576 ৰ গঢ়া উলিওৱা। এটো মই কৰি দেখুৱাই দিম, তাৰ পিছত হেকেটা নিজে নিজে কৰিব পাৰিবা। যদি নোৱাৰা কমেন্ট বক্সত কৈ দিবা যে স্যাৰ 1.1 ৰ এইটো কৰিব পৰা নাই, মই লগালগ লিখি দি দিম। যদি লং ভিডিও নবনাও তেনেহলে শৰ্ট আকাৰত দি দিম আৰু মই নাম্বাৰ কৈ দিম। এই নাম্বাৰত তোমালোকে লাগিলে যোগাযোগ কৰিবা। ঠিক আছে? অংকৰ বিজ্ঞান যি প্ৰবলেম থাকে বা যদি কাৰোবাৰ এডভান্স ম্যাথছ থাকে, ইংলিশতো প্ৰবলেম থাকিলে গ্ৰামাৰৰ কথা কৈছো, গ্ৰামাৰত যদি প্ৰবলেম থাকে এটো ক'ব পাৰা। বলে আমি বেছি লেকচাৰ নামাৰি ভিডিওৰ পিনে আগবাঢ়ো। উদাহৰণটো মই চেষ্টা কৰো। উদাহৰণটো আগতে দেখিছা অলৰেডি, দেখিছা? সোৱা আমি কোৱেশ্চনটো থুলমুলকে লিখি লৈছো। এটা আমি ইয়াত কি কৰিম যে ইউক্লিডৰ কলনবিধি প্ৰয়োগ কৰি আমি এনসাৰটো কৰিম। তাৰ আগতে আমি সূত্ৰ এটা জানিব লাগিব। সূত্ৰটো এনেকুৱা ধৰণৰ, এনে ফৰ্মুলাটো মই লিখাই আছো বা এনে লিখি আছো। বাহ্য ইকুৱেল টু বাজক পূৰণ মানে বাহ্য ইকুৱেল বাজক পূৰণ ভাগ ফল প্লাস লাষ্টত কি থাকে ভাগ হে ঠিক আছে? এতিয়া চাবা মই অংকটো একদম শৰ্টকাট হৈ যাব। মই সলিউশনটো মাৰি লৈ আছো। ঠিক আছে? আমি দুটা স্টেপত অংকটো কৰিম। এটো এনেকে এটা ডাইৰেক্ট দিও। এটা কথা এতিয়া মনত ৰাখিবা, ইয়াত যিখিনি লিখিম ন হেটিয়ে মেইন। এটো নিলিখিলেও চলিব তোমালোকৰ, কিন্তু যদি লিখা প্ৰবলেম নাই, কাৰণ এটো মই তোমালোকৰ ইটাৰ নিচিনা ভেৰ দি পেলাই আনি দেৱালৰ নিচিনা বনাই শিকাম। কিন্তু এটো লিখিলেও প্ৰবলেম নাই, নিলিখিলেও অসুবিধা নাই। ঠিক আছে? বলা কি আছে আগতে আমি লিখি লওঁ। যিহেতু 4052 কে 12576 ডাঙৰ এনেকৈ দিছো। তে ইয়াত আমি কেনেকৈ কৰিম চাবা, এনেকৈ বনাই ল'ব লাগিব। দেখিছা ন? এটা কৰাৰ আগতে বনাই লওঁ। সদায় ডাঙৰটো ভিতৰত ৰাখিবা। ইয়াত কি আছে 12576 বাহিৰত ৰাখিবা 4052। এতিয়া কথা হল আমাৰ 4052 12576 কিমান বাৰ যায়? যেটো 12000 আছে ন, ইয়াত 4000। আমাৰ এটা থুলমুল হিসাব কৰিলে 4 12 মাজত 3 বাৰ যায়, 3 বাৰ যাব। 3 হলে 12000 আৰু 3টা 52 কিমান হয় 100 150 আৰু এহ 156 12156 যেহেতু কেইবাৰ কৈছে 3 বাৰ, আৰু ইয়াত আমি 3 দি দিম, হৈ গল। এতিয়া চোৱা ইয়াৰ পৰা আমি উলাই দিম। এটো হৈছে কি জানা? মনত ৰাখিবা, এটো হৈছে বাহ্য। ৰবা এটো নহয়, ইয়াত আমি লিখিলে গম পাম। ইয়াত লিখিম আমি কি জানা? এটাকে ইউক্লিডৰ প্ৰমেয়িকা यानी কি ব্যৱহাৰ কৰি? ইউক্লিডৰ কলনবিধি ব্যৱহাৰ কৰি। ইয়াত আমি লিখিম ইউক্লিডৰ কলন
বিডি ব্যৱহাৰ কৰি আমি এতিয়া ইয়াত লিখিম ইউক্লিডৰ কলন বিধি ব্যৱহাৰ কৰি কি লিখিম চাবা প্ৰথমটো ঠিকই আছে যে বাহ্য লিখিম বাহ্য মানে ডাঙৰটো লিখিম ইয়াত 12576 ইকুৱেলটো পিছত আমি কি লিখিম এই চাবিয়াত কৈ দিছো এইটো হৈছে বাহ্য বাজক আৰু এটো কি বাকফল আৰু বাখে নমোৱাই নাই 6 ৰ পৰা 6 গলে 0 7 ৰ পৰা 5 গলে 2 5 ৰ পৰা 1 গলে 4 আৰু 12 ৰ পৰা 12 একই নাই ঠিক আছে টোটাল নামি তলত নামি যাব কিমান 420 ঠিক আছে এটা আমি কি কৰিম প্ৰথম লৈছে বাহ্য তাৰ পিছত লম বাজক হৈছে 4052 পূৰণ কি হ'ব বাকফল यानी 3 ওলাইছে আৰু বাখে লাষ্টৰটো যে 420 আমাৰ এটা ওলাই গৈছে না এটা সেম টু সেম পিছৰ লাইনত তেনেকুৱা হ'ব চোৱা প্ৰথমটো ভিতৰ এটো লবা এটো মানে ভিতৰটো ডাঙৰটো হ'ব বাহ্য পিছত কি হ'ব বাহিৰটো হ'ব বাজক আৰু এটো বাকফল বাখে ঠিক আছে সেম স্টেপ এতে এটো ইয়াত আহি যাব বুজি পাইছা চাবা কি লিখিম 4052 এটা আমি এটো দি আকৌ এটো কি কৰিব লাগিব হৰণ কৰিব লাগিব যেহেতু 420 4000 কিমান বাৰ যায় বহুত বাৰ যায় তোমালোকে লাগিলে এটা পূৰণ মাৰি লবা ঠিক আছে 400 দু কিমান বাৰ যায় হেতু আমি গম পাম ঠিক আছে তোমালোকে এটা আইডিয়া কৰি 10 দি যদি মাৰি দিয়া ন अब मैं याद कर 42 10 दी ट्राई करो এই শূন্য দুটা পিছত লবা 1 ৰ 2 গুণ 2 1 ৰ 4 গুণ 4 শূন্য দুটা আছে দুটা বহাই দিয়া কিমান হৈ যাব বেছি জায়গা তাৰ মানে 9 দি কৰিব লাগিব 9 0 0 9 দি 18 8 7 1 9 4 36 37 কিমান হ'ব কিমান গৈছে যে ওলাইছে 38 9 4 36 ন 36 আৰু একে 38 ঠিক আছে 9 বাৰ যাব 10 বাৰ গলে বহুত হৈ যায় ঠিক আছে এটা আমি ইয়াত কিমান লিখিম 9 বাৰত 3 7 8 0 0 ৰ পৰা 2 ৰ পৰা 0 গলে 2 5 ৰ পৰা 8 না যায় 1 ইয়াৰ পৰা প্ৰথম ইয়াত না 10 ইয়াৰ পৰা 1 না 15 আৰু ইয়াত 9 ইয়াত 3 হৈ যাব 15 ৰ পৰা 8 গলে 7 ইয়াত হৈ যাব 9 9 ৰ পৰা 7 গলে 2 ইয়াত একই নাই 272 লাভ আমাৰ কি লাভ 272 লাভ ঠিক আছে হৈ গল তে তাৰ পিছৰ স্টেপত আমি ইয়াত কি কৰিব লাগিব চাবা এতিয়া আমাৰ এটো টানি ইয়াত আনিব লাগিব 4052 ফেল এটা আমি কোনটো টানি আনা কোনটো টানি আনি 420 টো টানি আনিব লাগিব 400 কি আছে 20 420 পূৰণ কি হ'ব এজিতে প্ৰথম এটো লিখিছো তাৰ পিছত এটো প্লাস আমাৰ লাষ্টত ওলাইছে 272 হৈছে সোয়া এতিয়া তোমালোকে এটো দি কৰিব পাৰিবা মই দেখুৱাই আছে কেনেকৈ কৰিব লাগে এই 420 টি এটা ইয়াত টানি আনা 420 ইকুৱেল টু এই 272 ইয়াত দি দিয়া 200 চাবা একদম ইজি উস্তে বহুত আছে তে 272 420 কেইবাৰ যায় দুবাৰ গলে 400 বহুত হৈ যায় একবাৰ যাব মিলিব যাবা একবাৰত কিমান হয় 420 তে 420 ৰ পৰা ইয়াৰ পৰা যদি আমি বিয়োগ কৰো সাইডত চোৱা আচ্ছা 420 ৰ পৰা 272 বিয়োগ কৰিলে কিমান হয় 8 11 পৰা 7 গল 4 কিমান ওলাই 148 ওলাব সরি 148 নহয় 148 ওলাব ঠিক আছে কিমান ওলাব 148 হৈ গল ন ইয়াত দি দিয়া কি হ'ব 148 এটো তাত নগলেও হ'ব কিন্তু মই ইয়াতে বুজাই দি আছো চাবা তাৰ পিছত আকৌ কি কৰিবা এটো টানি আনিবা 272 ইকুৱেল এটা 1484 একবাৰই যাব ন দুবাৰ গলে 200 একবাৰই যাব থাকিব কিমান চাবা আকৌ ইয়াত বিয়োগ কৰা 272148 4 ইয়াত আছে
কিমান থাকিব 1 দাৰ পৰা 12 পৰা 8 গ'লে 4 6 পৰা 4 গ'লে 2 আৰু কি থাকিব 1 2 পৰা গ'লে ঠিক আছে এতিয়া সব আমাৰ অংক লাহে ওলাই গৈছে এতিয়া আমি ইয়াত কি লিখিব লাগিব ইয়াত লিখিব লাগিব যেটো লাষ্টত ওলাইছে 1 2 4 ঠিক আছে তাৰ পিছত সবা কি হয় 1 2 4 এতিয়া আমি এটা আকৌ ইয়াত টানি আনিম একদম ইজি হৈ আছে ন সো তাৰ পিছত আমি কি কৰিছিলো এটাটো বুজিয়ে পাইছা এতিয়া 1 2 4 ইয়াত সৰি এটা আনিছো 1 4 8 পিছত আমি 1 2 4 আনিম এতিয়া আকৌ আমি কি কৰিম বাক ফলটো লাব লাগিব 1 2 4 1 4 এটা একবাৰই যায় একবাৰ গলে থাকিব কিমান সো 1 2 4 যদি টানি দিয়া 148 ৰ পৰা মই হিসাব কৰি আছো সিঙ্গল 24 থাকিব কি থাকিব সিঙ্গল 24 দেখিছে কি মানে আকৌ 1 2 4 আকৌ টানি আনা পিছত আকৌ কি লিখিবা 24 এতিয়া 24 কেইবাৰ যাব আইডিয়া কৰা 6 7 বাৰ যাব 24 কেইবাৰ যাব 5 বাৰ 5 বাৰত মই হিসাব কৰিছো 5 4 গুণ 20 20 ৰ শূন্য 5 2 গুণ 10 11 12 120 থাকিব কিমান 4 দেখিছা ইজি হৈ আছে নাই তাৰ পিছত আকৌ 24 টানি আনা 24 ইকুৱেল টু 4 দিয়ে 4 7 6 ওলাই যাব কেইবাৰ যাব 6 বাৰ শূন্য হৈ গ'ল আমাৰ লহাগো কিমান হ'ব জানা সৰি কি ওলাব কৈছে ওলাব কৈছে কি গহাগো আমাৰ এইটো ওলাই যাব आंसर বুজি পাইছা 4 এটাকে আমি লিখিম কি জানা এটাকে 4052 আৰু 12576 ৰ গহাগো কিমান 4 ওকে আমাৰ এটা ওলাই গ'ল এতিয়া সো একদম ইজি তুমি তাত গৈ কৰিলো সেম এনেকৈ কিন্তু দুটা স্টেপ কৰি লবা একদম ইজি হয় অংকটো ওকে এতিয়া যদি তোমালোকৰ তথাপি নুবুজা পাবা আৰু ইজি শিকাই দিম